কৈছোঁ মাননীয় মুখ্যমন্ত্ৰীৰ আগত 1 নম্বৰ ভাষণ ৰাখিছিলোঁ যে এটা কাম কৰক আমি বিউটিসকলক এটা বিনামূলীয়া চশমা যদি আঁচনি কৰোঁ তেওঁলোকে আমাৰ এই চশমা যদি বিনামূলীয়া লগাই দিওঁ তেতিয়াহ'লে তেওঁলোকে আমি ভাল কৰাবিলাক দেখিব মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই কথাটো কৈছোঁ খুব হাঁহিছে তেতিয়া এতিয়া বিউটি লগসমূহক আমি বিনামূলীয়া চশমা যদি আঁচনি আমি এটা প্ৰস্তুত কৰিব লাগে এতিয়া কথা হ'ল এতিয়া সুধিলে যে ৰকিবুলৰ কথাটো সুধিছে আপোনালোকে সেইটো চাইছেনে বাৰু ভিডিঅ'টো চাইছেনে বাৰু মই অলপ গোন্ধ পাইছোঁ এইটো তেওঁলোকৰ এই ঘটনাটো পৰিঘটনাটো ঘটাই যাতে তেওঁলোকে চেম্পিটি দৰ কৰিব বিচাৰিছে এটা কথা ভিডিঅ'টো কি কৈছে জানিছে নাই ভিডিঅ'টোৱে চাইছেনে ৰকিবুল হুছেইনক লাহেকৈ স্কুটিখন এনেকৈ বহুৱাই দিছে আৰু যিডাল বেটেৰে মাৰিছে কিন্তু তেওঁ গাটো মাৰা নাই ক'ত মাৰিছে এই পিছফালে এনেকৈ কৈ গাটো মাৰা নাই এই স্কুটিখনৰ বেক চাইডে মাৰিছে আপোনালোকে ভালকৈ লক্ষ্য কৰিছে নাই এই কথা ভালকৈ লক্ষ্য কৰিছে নাই এইটো সম্পূৰ্ণ ষড়যন্ত্ৰ যিহেতু যোৱা নিৰ্বাচনত ৰকিবুলে ল'ৰাটোক বেয়াভাৱে হাৰিলে তাক চেম্পিটি দৰ কৰিবৰ কাৰণে এইটো এটা কৌশল এইটো নাটক আপোনালোকে স্পষ্ট চাবচোন এইটো নাটক এইটো এই নাটকত মানুহে ভালদৰে বুজি পাইছে আৰু যিমান এই নাটকখন যিমান মানে বহলাই লৈ গৈছে যিমান নাটকৰ ছবিটো স্পষ্টভাৱে ওলাই পৰিছে গতিকে এটা সম্পূৰ্ণ কৌশল এইটো আৰু ৰকিবুল হুছেইনৰ কৌশল আৰু এটা সিহঁতৰ দলৰ কৌশল এতিয়া কাক দোষী বিচাৰি পাব যে বিৰোধী দলৰ মানুহে নাই তাত কাক বিচাৰি পাব সিহঁতৰ মানুহখিনিয়ে আছিলে তাত কাক বিচাৰি পাব এতিয়া আমাৰ অসমীয়া পুলিচটো ডুবাই চৌলাঠি দি খেদিছে মাৰিছে কিন্তু তাতে বেলেগ একো নকৰিলে আমাৰ বিৰোধী দলে যদি হতাহতি হ'লেহেঁতি বিৰোধী দলে যদি আক্ৰমণ কৰিলেহেঁতি তেতিয়াহ'লে একদম বেলেগ পৰিৱেশ সৃষ্টি হ'লেহেঁতি ক'ত মাৰি নাই দেখোন লাহেকৈ স্কুটাৰখন নি পেলাই বহুৱাই দিছে দি পেলাই এইটো বেটডালে এই পিছফালে এনেকৈ জোকাই আছে চিটত মাৰিছে এইটো কি হ'ল এইটো নাটক সম্পূৰ্ণ ষড়যন্ত্ৰ আপোনাৰ সেইটো দেখিছে নাই ভিডিঅ'টো স্পষ্ট ভিডিঅ' দেখে মানুহটো গাত কিয় নামাৰিলে মাথাত কিয় নামাৰিলে কচোন বাৰু কিয় নামাৰিলে মাথাত এইটো কথা নাই সম্পূৰ্ণ ষড়যন্ত্ৰ এইটো হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত